নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ ৭ ফুল কোঁৱৰৰ গীত কবিতাটো আজি আমি পঢ়িম। আহাচোন আমি কবিতাটো আৰম্ভ কৰোঁ। ফুল কোঁৱৰৰ গীত। কাঠৰ পক্ষী গুৰা জেউতি চৰিলে উৰি যাওঁ কৰিল। ৬ মাহৰ বাটকে যায় একেদিনে মালিনীৰ বাৰীতে পৰিল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে ভৰিৰে মাৰিলে টিপা। জেউতি মালতী তগৰ গুটি মালি সেবেও ধৰিলে শিপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে মুখেৰে বজালে শশা। জেউতি মালতী তগৰ গুটি মালি সেবেও ধৰিলে খোপা। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শাল। জেউতি মালতী তগৰ গুটি মালি সেবেও মেলিলে ডাল। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে চলি। জেউতি মালতী তগৰ গুটি মালি সেবেও পেলালে কলি। কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে শোল। জেউতি মালতী তগৰ গুটি মালি সেবেও মেলিলে ফুল। ফুলনি বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি বাটৰ বাটৰুৱাই কৰে হৰি হৰি। ফুলৰে তিৰবিৰ দেখি ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ'ল। 12 বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হ'ল।